মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ইতিহাস পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ৪ 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহ আৰু অসম পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহত অসমক নেতৃত্ব দিয়া মূল ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, মণিৰাম দেৱান। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে মফত মিলছ কোন খ্ৰীষ্টাব্দত অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, 1853। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে লাইট আছাম ইনফেণ্ট্ৰি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, সৈন্যবাহিনীৰ দল। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনসাধাৰণ ব্ৰিটিছৰ বিৰুদ্ধে অসন্তুষ্ট হোৱাৰ প্ৰধান কাৰণটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, ৰাজহ ব্যৱস্থাৰ প্ৰচলন। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে বিদ্ৰোহীসকলে ব্ৰিটিছক পৰাজিত কৰি কাক ৰজা পাতিম বুলি ভাবিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, কন্দৰ্পেশ্বৰ সিংহক। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে চিপাহী বিদ্ৰোহ। এইটো তোমালোকে খ অংশত দিয়া 1857 এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ইয়াণ্ডাবু সন্ধি। এইটো তোমালোকে খ অংশত দিয়া 1826 এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মণিৰাম দেৱানৰ ফাঁচী। এইটো আচলতে এইফালে 1856 দিয়া হৈছে, এইটো ভুল হৈ আছে। এইটো তোমালোকে পাতি পেলাই 1858 লিখি দিবা। মণিৰাম দেৱানৰ ফাঁচী এইটো তোমালোকে 1858 এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশ দিয়া আছে ফুলগুৰিৰ ধেৱা। এইটো তোমালোকে খ অংশত দিয়া 1861 এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব আহোম ৰাজবংশৰ প্ৰতিনিধি। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা কন্দৰ্পেশ্বৰ সিংহ। তাৰ পাছত খ নম্বৰত দিয়া আছে চিপাহী বিদ্ৰোহৰ এগৰাকী নেতা। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা লুকি হেনছোৱা বৰুৱা। তাৰ পাছত পথালিকৈ তোমালোকে গ নম্বৰত লিখিব লাগিব চিপাহী বিদ্ৰোহ আৰম্ভ হোৱা উত্তৰ ভাৰতৰ এখন ঠাই। এইফালে তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা কানপুৰ। তাৰ পাছত ঘ নম্বৰত দিয়া আছে ব্ৰিটিছক সহায় কৰা এজন বিষয়া। এইফালে ঘ নম্বৰত তোমালোকে পথালিকৈ লিখিবা হৰনাথ পৰ্বতীয়া বৰুৱা। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টা শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে
1857 খ্ৰীষ্টাব্দৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামত অসমৰ অভিজাত শ্ৰেণীয়ে আগভাগ লোৱাৰ কাৰণ কি? তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছ শাসন প্ৰৱৰ্তনৰ ফলত অসমৰ অভিজাত শ্ৰেণীটোৱে নিজৰ পুৰণি ক্ষমতা, মৰ্যাদা আৰু সা সুবিধাসমূহ হেৰুৱাই পেলাইছিল। তেওঁলোকে ভাবিছিল যে ব্ৰিটিছক খেদি পুনৰ আহোম শাসন প্ৰতিষ্ঠা কৰিব পাৰিলেহে তেওঁলোকৰ হেৰুৱা সুদিন ঘূৰি আহিব। সেইবাবেই তেওঁলোকে এই সংগ্ৰামৰ আগভাগ লৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱান আৰু তেওঁৰ সংগীসকলে কৰা বিদ্ৰোহ ব্ৰিটিছে কেনেকৈ কাৰ সহায়ত দমন কৰিলে? চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা মণিৰাম দেৱানে কলিকতাৰ পৰা পঠোৱা গোপন চিঠি ব্ৰিটিছৰ বিশ্বাসী হৰনাথ দাৰোগাৰ হাতত পৰে আৰু তেওঁ সেইবোৰ ব্ৰিটিছ প্ৰশাসনক গতাই দিয়ে। ইয়াৰ সহায়তে ব্ৰিটিছে বিদ্ৰোহৰ আঁচনিখন ধৰা পেলায়। পৰিণতিত কেপ্টেইন হলৰয়ডে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক গ্ৰেপ্তাৰ কৰে আৰু 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত তেওঁলোকক ফাঁচি দি এই বিদ্ৰোহ কঠোৰভাৱে দমন কৰে।